এভৰিৱান ৱেলকাম টু আৱাৰ ইউটিউব চেনেল মুন মটৰ্ছ। বহুত কাষ্টমাৰ ৰিকুৱাৰমেণ্ট থাকে যে এখন আপোনাৰ AMT গাড়ী লাগে, তো আমাৰ এখন ইয়াত চেলেৰি এখন নতুনকৈ ষ্টক ইন হৈছে। কণ্ডিশ্যন ৱাইজ বহুত ধুনীয়া হৈ আছে। বলকচোন ইয়াৰ ডিটেইলছ আমি জানো। এইখন হৈছে চেলেৰিঅ 2018 গাড়ী হয়। কণ্ডিশ্যন একদম টিপটপ হৈছে, চাব পাৰে। অলমষ্ট অৰিজিনেল পেইণ্টতে হৈ আছে। ইঞ্জিন বডি কমপ্লিট চব চিল আছে। নন এক্সিডেণ্টেল, নন টেম্পাৰিং, গেৰাণ্টি ৱাৰেণ্টি চব পাই যাব। ইয়াত চেলেৰি আপোনাৰ অট'মেটিক হয়, অট' গিয়াৰ শ্বিফ্ট লিখাই আছে ইয়াত। গাড়ীখন নতুনকৈ ষ্টক ইন হৈছে, লেতেৰা হৈ আছে। কমপ্লিট ছাৰ্ভিচিং হ'ব, পলিচিং হ'ব, ক্লিনিং হ'ব। তাৰপিছত আমি কাষ্টমাৰক প্ৰভাইড কৰিম। বাকী যিহেতু গাড়ীখন নতুনকৈ ষ্টক ইন হৈছে, মই এটা কুইক আপডেট দি দিছোঁ, চাব পাৰে। একদম ধুনীয়া হৈ আছে। 1000 cc আপোনাৰ ইনলাইন 3 চিলিণ্ডাৰ পেট্ৰল ইঞ্জিন হয়। কে চিৰিজৰ আপোনাৰ অট'মেটিক পেট্ৰল হয়। ইয়াৰ মাইলেজো খুব ভাল। ফৰ পাৱাৰ ইণ্ডো AC, হিটাৰ, পাৱাৰ ষ্টেৰিং, মিউজিক চিষ্টেম চব পাই যাব। এইখনৰ ফাইনেন্স ফেচিলিটি এভেইলেবল আছে। কোনোবা কাষ্টমাৰ যদি ল'ম বুলি ভাবিছে, মাত্ৰ 1 লাখ টকামান ডাউন পে'মেণ্ট দি এখন আপুনি ল'ব পাৰিব। ইয়াৰ কমপ্লিট দামটো হৈছে 3,95,000, তাৰ পৰা ছামথিং নেগচিয়েবল হৈ যাব। এখন ল'ব হ'লে আপোনালোকে আহিব লাগিব মুন মটৰ্ছ, আৰু আমাৰ এড্ৰেছ হৈছে নগাঁও হাবৰগাঁও ডিংগিত, অপ'জিট ভাৰত পেট্ৰল পাম্প।